ছাত্ৰ ছাত্ৰীসকল, মই পুনৰ তোমালোকৰ এলকহল চেপ্টাৰটোৰ কেমিকেল প্ৰপাৰ্টিজৰ আৰম্ভ কৰিবলৈ লৈছোঁ। যে কেমিকেল প্ৰপাৰ্টিজৰ ইতিমধ্যে আমি এটা ৰিয়েকশ্যন পঢ়িছোঁ যে এলকহলত থকা যিটো ROH এই বন্ডাল ভগাৰ যিখিনি ৰিয়েকশ্যন আছিল সেই ৰিয়েকশ্যনখিনি আমি ইতিমধ্যে পঢ়ি শেষ কৰিছোঁ। ইয়াৰ পাছত আমি তাৰমানে এলকিল গ্ৰুপটোৰ লগত তাৰমানে যিডাল এলকিল গ্ৰুপৰ লগত সদায় এটা কাৰ্বন থাকিব, গতিকে কাৰ্বন OH বন্ড ব্ৰেকিং। এইবাৰ যিখিনি কেমিকেল ৰিয়েকশ্যন পঢ়িম তাত OH গ্ৰুপটো যিটো আমাৰ এলকহলিক গ্ৰুপ, এই এলকহলিক গ্ৰুপটো একেলগে ভাগি আঁতৰি যাব, তাৰমানে কাৰ্বন বন্ডাল ভাগিব। ইয়াৰ আগৰ যিখিনি পঢ়িছিলোঁ সেইখিনিত আমাৰ অক্সিজেন আৰু হাইড্ৰজেন বন্ডাল ভাগি গৈছিল। গতিকে আমি এতিয়া ৰিয়েকশ্যন অফ এলকহল এই কথাখিনি আমি পঢ়িম যে ইয়াৰ পাছৰ যিটো 2 নম্বৰ কেমিকেল প্ৰপাৰ্টি এইটো হ'ল ডেট ইজ ৰিয়েকশ্যন অফ এলকহল বাই ক্লেভেজ of COH bond. COH বন্ডাল ভাগিলে আমি কোনবিলাক ৰিয়েকশ্যন পঢ়িম সেই কথাখিনি আমি এতিয়া ডিছকাশ্যন কৰিম। এতিয়া তোমালোকে যে the reaction involving that is reaction involving cleavage of COH bond এই পাৰ্টটোৰ ওপৰত আমি আজি ডিছকাশ্যন কৰিম। এতিয়া প্ৰথমটো হ'ল যে ৰিয়েকশ্যন উইথ হাইড্ৰজেন হেলাইড। এতিয়া 2 নম্বৰ পেটাৰ্ণটোৰ 1 নম্বৰ ৰিয়েকশ্যনটো আমাৰ ৰিয়েকশ্যন উইথ হাইড্ৰজেন হেলাইড। 1 নম্বৰটো ইতিমধ্যে আমি এইটো হেলো এলকেন চেপ্টাৰত পঢ়ি আহিছোঁ। গতিকে 1 নম্বৰটো হ'ল ডেট ইজ ৰিয়েকশ্যন উইথ হাইড্ৰজেন হেলাইড। হাইড্ৰজেন হেলাইড কোনবিলাক? HCl, HBr এনেকুৱাবিলাক। গতিকে ইয়াতে আমি কেইটামান কথা অকণমান বেছিকৈ পঢ়িম। ছাপ'জ 1 নম্বৰৰ যদি ৰিয়েকশ্যনটো লওঁ, 1 নম্বৰ ৰিয়েকশ্যনটো এটা যদি আমি এলকহল লওঁ, ছাপ'জ দিছ ইজ ইথানল। এইটো আমি ইথানলৰ লগত যেতিয়া HCl কনচেনট্ৰেটেড HCl প্লাছ ZnCl2 দিওঁ, এই ৰিয়েজেণ্টটো যেতিয়া দিম, এই ৰিয়েজেণ্টটো দিয়াৰ লগে লগে ইয়াত থকা HClৰ Clটো ইয়াত হেলো এলকেন উৎপন্ন হয়। ইয়াত কেইটামান নতুন কথা পঢ়িবলগীয়া আছে, সেইটো কাৰণে মই পুনৰ লিখিছোঁ। এইটো আছিল আমাৰ 1 ডিগ্ৰী এলকহল আৰু এই যিটো ৰিয়েজেণ্ট HCl আৰু ZnCl এই দুইটাক একেলগে কোৱা হয় লুকাছ ৰিয়েজেণ্ট। যিটো লুকাছ ৰিয়েজেণ্ট, এই লুকাছ ৰিয়েজেণ্টটো ব্যৱহাৰ কৰি যিটো টেষ্ট কৰোঁ সেইটোক লুকাছ টেষ্ট বুলি কোৱা হয়। যদি আমি এলকহলটো 2 ডিগ্ৰী লওঁ, ছাপ'জ দিছ ইজ 2 ডিগ্ৰী এলকহল CH3HOH প্ৰপান 2ol, তেতিয়াও ইয়াত যদি আমি কনচেনট্ৰেটেড ডেট মিনছ লুকাছ ৰিয়েজেণ্ট দিওঁ, HCl প্লাছ ZnCl2 দিলে আমাৰ ইয়াত আকৌ 2 ডিগ্ৰী এলকহলৰ পৰা এলকিল হেলাইড উৎপন্ন হ'ব। গতিকে এইটো হ'ল এটা হেলো এলকেন। চিমিলাৰলি যদি আমি 3 ডিগ্ৰী লওঁ, এইটো হ'ল 2 ডিগ্ৰী এলকহল আৰু ইয়াৰ পাছৰটো যদি আমি এটা 3 ডিগ্ৰী এলকহল লওঁ, এই 3 ডিগ্ৰী এলকহলটোৰ পৰাও আমি পুনৰ এই OH বন্ডাল আঁতৰ হৈ গুচি যাব। কনচেনট্ৰেটেড HCl প্লাছ ZnCl2, এইফালে আমি কি পাম? এটা হেলো এলকেন পাম, ডেট ইজ CH3CH3CH3Cl। আটাইকেইটাই আমাৰ লুকাছ ৰিয়েকশ্যন, লুকাছ টেষ্ট বুলি কিয় কোৱা হয় এই কথাটো চাবা যে এই কম্পাউণ্ডটোৰ পৰা যেতিয়া হেলো এলকেন হ'ব, ইয়াত হোৱাইট টাৰ্বিডিটি পৰিব, ডেট ইজ হোৱাইট
কাৰ্বিডিটি বগা ঘোলা হৈ যাব আৰু এইটো হ'বলৈ আমাক কমচে কম 15 মিনিট সময় লাগে আৰু এই কম্পাউণ্ডটো ফৰ্ম হ'বৰ কাৰণে আমাক সাধাৰণতে 5 মিনিট সময় লাগে 5 মিনিট উইদিন 5 মিনিটছ আৰু এইটো ইমিডিয়েটলি হ'ব that is immediately যেতিয়া আমি গম পাম যে ইমিডিয়েটলি হোৱাইট টাৰ্বিডিটি পৰিছে তেতিয়া এইটো 3 ডিগ্ৰী এলকহল আৰু যেতিয়া গম পাম যে 5 মিনিট মান সময় লৈছে তেতিয়া 2 ডিগ্ৰী এলকহল আৰু যেতিয়া গম পাম যে 15 মিনিটছ মান সময় প্ৰয়োজন হৈছে তেতিয়া এইটো 1 ডিগ্ৰী এলকহল এই টেষ্টটোৰ সহায়ত এটা এলকহল 1 ডিগ্ৰী নে 2 ডিগ্ৰী নে 3 ডিগ্ৰী তাক আমি ডিটাৰমাইন কৰিব পাৰোঁ সেইকাৰণে এই টেষ্টটোক কোৱা হয় লুকাছ টেষ্ট গতিকে লুকাছ টেষ্টত আমি কাৰ্বন ওয়েজ বন্ড ক্লেভেজৰ লগতে যে ইয়াৰ যিটো কোৱালিটি তাৰমানে ইয়াৰ সহায়ত আমি যিদৰে 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এলকহলৰ চিনাক্তকৰণ কৰিব পাৰোঁ এই কথাটোও কিন্তু মনত ৰাখিব লাগিব গতিকে এইটো হেলো এচিডৰ লগত কৰা বিক্ৰিয়া ইয়াৰ উপৰিও হেলো এচিডৰ আমি HBr দিব পাৰোঁ কিন্তু HBr দিলে আমি তাত লুকাছ ৰিয়েজেন্ট বুলি নকওঁ গতিকে HCl আৰু কনচেন্ট্ৰেটেড HCl আৰু ZnCl টো একেলগে আমি তাক লুকাছ ৰিয়েজেন্ট বুলি কম আৰু গোটেই টেষ্টটো আমি একেলগে তাক লুকাছ টেষ্ট বুলি কোৱা হয় আৰু ইয়াৰ পাছত আমি 2 নম্বৰ ৰিএকচনটো পঢ়িম যে ইয়াতো কাৰ্বন OH বন্ড ক্লেভেজৰ ৰিএকচনটো থাকিব গতিকে 2 নম্বৰ ৰিএকচনটোত আমি ফসফৰাছ পেন্টাহেলাইডৰ লগত কৰা বিক্ৰিয়াটো লিখিম ইতিমধ্যে আমি ফসফৰাছ পেন্টাহেলাইড বা ট্ৰাইহেলাইডৰ লগত কৰা যিখিনি বিক্ৰিয়া সেই বিক্ৰিয়াখিনি আমি হেলো এলকেন প্ৰিপাৰেশ্যনত পঢ়ি আহিছোঁ আৰু 2 নম্বৰ বিক্ৰিয়াটো হ'ব ৰিএকচন দ্যাট ইজ ৰিএকচন উইথ ফসফৰাছ ট্ৰাইহেলাইড ফসফৰাছ ট্ৰাইহেলাইডৰ লগত কেনেধৰণে বিক্ৰিয়া গতিকে এলকহল ROH এটো হ'ল কমন ফৰ্মুলা PCl3 that is the phosphorus trichloride ট্ৰাইহেলাইড means ট্ৰাইক্লৰাইড বা ট্ৰাইব্ৰমাইডৰ লগত হ'ব গতিকে এই ৰিএকচনটোত কি হ'ব that is RCl plus H3PO3 এই কম্পাউণ্ডটো উৎপন্ন হ'ব গতিকে ইয়াৰ 3টা কম্পাউণ্ড এইটো এটা হেলো এলকেন প্ৰিপাৰেশ্যনত ইতিমধ্যে তোমালোকে পাই আহিছা গতিকে এই ৰিএকচনখিনি মই জাষ্ট এবাৰ ৰিমাইণ্ড কৰি দিলোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যে এলকহলৰ ডিহাইড্ৰেশ্যন ৰিএকচনটো পঢ়িব লাগে উইথ মেকানিজিম এলকহলৰ ডিহাইড্ৰেশ্যন ৰিএকচনটো কেনেধৰণে হয় ইতিমধ্যে তোমালোকে এলকহলৰ যিটো OH বেকিং ক্লেভেজ 3 নম্বৰৰ that is dehydration means removal of water dehydration of alcohol এলকহলৰ ডিহাইড্ৰেশ্যন কেনেধৰণে হয় এই কথাটো চাবা ইতিমধ্যে ক্লাছ 10তে এটা ৰিএকচন তোমালোকে পাইছা যে ইথানলৰ এটো বিটা এলিমিনেশ্যন ৰিএকচন তাৰমানে OH গ্ৰুপ লাগি থকা কাৰ্বনটো সদায় আলফা কাৰ্বন আৰু এটো বিটা কাৰ্বন ইয়াৰ পৰা ওয়াটাৰ মলিকুলটো ইলিমিনেট হৈ যায় হৈ ইয়াত এলকিন উৎপন্ন হয় প্লাস H2 এটো হল ওয়াটাৰ এলিমিনেশ্যন আৰু এই বিক্ৰিয়াটোত আমি এসিড ক্যাটালিস্ট ব্যৱহাৰ কৰোঁ আৰু সাধাৰণতে কনসেন্ট্ৰেটেড সালফিউৰিক এসিড ইউজ কৰোঁ H2SO4 এই বিক্ৰিয়াটো ক্লাছ 10ত তোমালোকে নিৰুদন বিক্ৰিয়া বুলি পঢ়ি আহিছা ইয়াতে আমি আৰু অকনমান ডিটেইলছ পঢ়িম যে ডিহাইড্ৰেশ্যন অফ এলকহলৰ যিটো বিক্ৰিয়া ডিহাইড্ৰেশ্যন অফ এলকহল আমি পঢ়িবলৈ যাওঁতে কেইটামান কথা অকন মনত থাকিব লাগিব এই বিক্ৰিয়াটো সংগঠিত হওঁতে আমাৰ সাধাৰণতে 443 কেলভিন টেম্পাৰেচাৰত সংগঠিত হয় যে কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দিয়াৰ উপৰিও যে এলকহল যিটো আমি ডিহাইড্ৰেশ্যন কৰিবলৈ লৈছো এসিড ক্যাটালিস্ট দিলেও টেম্পাৰেচাৰটো কিন্তু 443 কেলভিন টেম্পাৰেচাৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু এটো এলকহল হল 1 ডিগ্ৰী এলকহল ইয়াৰ পাছত যেতিয়া আমি এলকহলটো বদলি কৰি লম এটো যদি 2 ডিগ্ৰী এলকহল কৰি লম that is CH3 and
H আৰু OH গতিকে ইয়াতো বিটা কাৰ্বন এইটো গতিকে ইয়াত থকা হাইড্ৰোজেনকেইটা হ'ব বিটা হাইড্ৰোজেন নাও ইট ইজ 2 ডিগ্ৰী এলকহল 2 ডিগ্ৰী এলকহল দিলে ইয়াত আমি যিটো এচিড দিম সেই এচিডৰ পৰিমাণটো নিচেই কম হ'লেও হ'ব তাৰমানে ইয়াতে ফসফৰিক এচিড দিয়া হয় H3PO4 তাকো 85% that is not 100% আৰু এটো 440 কেলভিন টেম্পারেচাৰতে বিক্ৰিয়াটো সংঘটিত হ'ব সালফিউৰিক এচিডতকৈ এই এচিডটোৰ ষ্ট্ৰেংথটো কম that means 2 ডিগ্ৰী এলকহলটো ডিহাইড্ৰেচন ৰিএকচনটো 1 ডিগ্ৰী এলকহলতকৈ কিছু সহজ কম পৰিমাণৰ এচিড দিও এই বিক্ৰিয়াটো সংঘটিত কৰিব পাৰি গতিকে ইয়াৰ ফলত উৎপন্ন হোৱা এলকিনটো হ'ব এনে ধৰণৰ H আৰু CH3 প্লাছ H2O যেতিয়া একে ধৰণৰ বিক্ৰিয়া আমি 3 ডিগ্ৰী এলকহল একে ডিহাইড্ৰেচন মাত্ৰ এলকহল কেইটাৰ পৰিৱৰ্তন হৈছে দ্যাট ইজ 3 ডিগ্ৰী এলকহল এতিয়া 3 ডিগ্ৰী এলকহল যেতিয়া লোৱা হ'ব এই 3 ডিগ্ৰী এলকহলটোৰ ডিহাইড্ৰেচন ঘটাবৰ কাৰণে আমি মাত্ৰ 20% ফসফৰিক এচিড H3PO4 দিলে আমাৰ ডিহাইড্ৰেচন ৰিএকচনটো সংঘটিত হ'ব আৰু টেম্পাৰেচাৰটো মাত্ৰ 358 কেলভিন টেম্পাৰেচাৰত বিক্ৰিয়াটো সংঘটিত হ'ব আৰু এই ইয়াৰ যিটো প্ৰডাক্ট পাম দ্যাট ইজ CH2 ডাবল বন্ড C CH3 আৰু CH3 প্লাস H2O এইটো প্ৰডাক্ট আৰে যে H2O ওয়াটাৰ এলিমিনেশনটো 3 ডিগ্ৰী এলকহলত 20% ফসফৰিক এচিড আৰু ইন প্ৰেজেন্স অফ 358 কেলভিন টেম্পাৰেচাৰত এই বিক্ৰিয়াটো সংঘটিত হয় ইয়াৰ পৰা এই তিনিটা বিক্ৰিয়াৰ পৰা আমি কি গম পালো যে 1 ডিগ্ৰী ডিহাইড্ৰেচন বিক্ৰিয়াটো যিমান কমপ্লিকেটেড 2 ডিগ্ৰী তাতকৈ ইজি হয় আৰু 3 ডিগ্ৰী তাতকৈও ইজি হয় এই গোটেই প্ৰসেসটো যদি মেকানিজমটো পঢ়া যায় যে তেতিয়া বুজি পাবা যে কিয় 1 ডিগ্ৰী বা 2 ডিগ্ৰী বা 3 ডিগ্ৰী ৰিএকচন ৰেটটো ডিফাৰ হয় এই ডিফাৰ হোৱাৰ কাৰণটো হ'ল যে তাৰ পৰা উৎপন্ন হোৱা ইন্টাৰমিডিয়েটটো গতি আমি মেকানিজমটো যেতিয়া পঢ়িম মেকানিজমটো পঢ়িলে তোমালোকে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলকহলৰ ডিহাইড্ৰেচনৰ ৰেটটো কিয় ডিফাৰ হয় এই কথাটো বুজি পাবা গতি আমি প্ৰথম 1 ডিগ্ৰী এলকহল এটা সিম্পল এলকহল that is ethanol this is 1 ডিগ্ৰী এলকহল প্ৰথমটোৰ মেকানিজমটো পঢ়িলে বাকি কিটা কথা বুজি পাবা গতিকে এটো ইথানল ইয়াতে আমি কি দিম that is acid catalyst H2SO4 দিম সাধাৰণতে এই বিক্ৰিয়াটো 443 কেলভিন টেম্পাৰেচাৰত হয় আৰু ইয়াৰ পৰা আমি ইথিন পাম গতিকে এটো হ'ল প্ৰথম বিক্ৰিয়াটো মেকানিজম যেতিয়া পৰীক্ষা লিখিবলৈ দিব এটা প্ৰথম ৰিএকচনটো এনেদৰে প্ৰথমে ৰিএকচনটো লিখি লোৱাৰ পাছত ইয়াৰ তলত মেকানিজম বুলি ষ্টাৰ্ট কৰিব দ্যাট ইজ মেকানিজম মেকানিজমটো আমাৰ তিনটা ষ্টেপত সংগঠিত এই দেখত এটা বাক্য লিখিবা যে মেকানিজম এই দেখত এটা বস্তু লিখিবা যে মেকানিজম অফ দিস ৰিএকচন occurs in following তলত দিম এতিয়া 3 step তিনটা ষ্টেপত সংগঠিত স্টেপ 1 প্ৰথমটো হ'ল এই 1 নম্বৰ ষ্টেপটোত কি হ'ব তাৰ পিছত 2 নম্বৰ ষ্টেপটোত কি হ'ব 3 নম্বৰ ষ্টেপটোত কি হ'ব এই কথাখিনি আমি প্ৰথম পঢ়িব যে প্ৰথম ষ্টেপটোত কি হ'ব এতিয়া ষ্টেপ 1 that is formation of protonated alcohol formation of protonated alcohol প্ৰটনযুক্ত এলকহলটো ফৰ্ম হ'ব প্ৰথম আৰু এলকহলটো আছিল আমাৰ ইথানল that is CH3 simply আমি এনেকৈ লিখিব পাৰো CH আৰু H এটো OH ইয়াতে দুজোৰ লোন পেয়াৰ থাকে এচিড কেটালিষ্ট that is এচিডৰ পৰা প্ৰটনটো আহিব
এই পটনটো ইয়াৰ ইলেক্ট্ৰন পেয়াৰযোৰ দি দিলে এডাল নতুন বন্ধু নতুন বন্ধু কোনটো হ'ব দ্যাট ইজ CH3 CH2 এনেদৰে লিখিলো OH আৰু এটো ইয়াত H2 সোমাই গল এই অক্সিজেনটো প্লাস হৈ গল নাও দিস ইজ protonated alcohol এই protonated alcoholটোৰ পৰা কাৰ্বকেটায়ন বা কাৰ্বনিয়াম আয়ন উৎপন্ন হ'ব দ্যাট ইজ দা সেকেন্ড স্টেপ Step 2 it will প্ৰথম step ইয়াৰ পাছত step 2 that is formation of carbocation এই step to কিছু ফাস্ট হয় খৰটকিয়া আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়টো that is formation of carbocation or carbonium ion ইয়াৰ পৰা কেনেকৈ কাৰ্বনিয়াম আয়ন গঠন হ'ব সেই কথাটো আমি দেখিব লাগিব second step to হ'ল that is the formation of carbonium ion or carbocation এই কাৰ্বনিয়াম আয়নটোক আমি কাৰ্বনিয়াম আয়নক কাৰ্বকেটায়ন বুলি ক'ব পাৰোঁ গতিকে যেতিয়া আমাৰ প্ৰথম ষ্টেপটোত উৎপন্ন হৈ থকা যেটো protonated alcohol এই এলকহলটো পৰা কাৰ্বকেটায়নটো উৎপন্ন হ'ব ইয়াত H2 সমান that is protonated alcohol ইয়াতে কেনেকৈ প্ৰডাক্ট হ'ব এই ইলেক্ট্ৰন পেয়াৰযোৰ এই অক্সিজেনে লৈ অহাৰ লগে লগে এই কাৰ্বনটো পজিটিভলি চাৰ্জ হ'ব that is H and H this is positive H এইটো product this is carbonium ion and water H2O এই প্ৰডাক্টটো পোৱাৰ পাছত যেতিয়া কাৰ্বকেটায়নটো হ'ল কাৰ্বকেটায়নটো হোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত এই যেটো পজিটিভ এইটো টানি গতিকে নেক্সট 3 নম্বৰ ষ্টেপটো আমি কাৰ্বকেটায়নটোৰ পৰা এলকিনটোৰ ফৰ্ম হোৱা কথাটো লিখিব লাগিব that is step 3 elimination of proton that is proton eliminate kora hoy elimination of proton the proton to ami tar pora otorai dibo lage keneke otora proton to ataraboloi that is C এটো হল আমি ইয়াৰ ওপৰৰ ষ্টেপটো পোৱা কাৰ্বকেটায়ন ইয়াত যেটো ওয়াটাৰ মলিকুল আছে H এই ওয়াটাৰ মলিকুলটো দুজোৰ লোন পেয়াৰ আছে এই পটনটো ইয়ালৈ গিছিল আৰু এই ইলেক্ট্ৰন পেয়াৰজোৰ টানি এই পজিটিভ আয়নটো টানি ইয়ালৈ ডাবল বন্ড কৰে লগে লগে এইফালে কি উৎপন্ন হ'ব এতিয়া H ডাবল বন্ড C H আৰু এটো H plus H3O positive this is the catalyst and this is the product আৰু এই ষ্টেপটো কি হ'ব কিছু ফাস্ট হ'ব এই ষ্টেপটো আছিল আটাইতকৈ স্লো ষ্টেপ and this is the rate determining step এই ষ্টেপটো হ'ল rate determining step এই যেটো rate determining step এই ষ্টেপটোত কাৰ্বকেটায়নটো ফৰ্ম এতিয়া 1 ডিগ্ৰী এলকহল ললে 1 ডিগ্ৰী কাৰ্বকেটায়ন পাম আৰু যদি 2 ডিগ্ৰী এলকহল লওঁ 2 ডিগ্ৰী কাৰ্বকেটায়ন পাম আৰু 3 ডিগ্ৰী কাৰ্বকেটায়ন ললে 3 ডিগ্ৰী কাৰ্বকেটায়ন পাম সৰি 3 ডিগ্ৰী এলকহল ললে 3 ডিগ্ৰী কাৰ্বকেটায়ন পাম that means 3 ডিগ্ৰী কাৰ্বকেটায়নৰ ষ্টেবিলিটি বেছি হে কাৰণে স্লো ষ্টেপটো যেটো ৰেট ডিটাৰমাইনিং ষ্টেপ হে ষ্টেপটো 3 ডিগ্ৰী কাৰ্বকেটায়নত বেছি খৰটকিয়া যাৰ ফলস্বৰূপে 3 ডিগ্ৰী কাৰ্বকেটায়নে বা সৰি 3 ডিগ্ৰী এলকহলে ডিহাইড্ৰেচন বিক্ৰিয়াটো ফাস্টাৰ দেখাব তাৰমানে 3 ডিগ্ৰী এলকহলে সদায় 3 ডিগ্ৰী কাৰ্বকেটায়ন উৎপন্ন কৰিব আৰু 3 ডিগ্ৰী কাৰ্বকেটায়নৰ ষ্টেবিলিটি 2 ডিগ্ৰী বা 1 ডিগ্ৰীতকৈ বেছি হে কাৰণে 3 ডিগ্ৰী এলকহলৰ ডিহাইড্ৰেচন ৰিঅ্যাকশনটো কি হ'ব খৰটকিয়া হ'ব গতে এইখিনি হল ডিহাইড্ৰেচন ৰিঅ্যাকশনৰ আমি যদি অৰ্ডাৰটো এতিয়া উলিয়াও
reactivity towards the dehydration, order of reactivity towards the dehydration. তেতিয়া আটাইতকৈ এটা ৰিয়েক্টিভিটি এটা আমি অৰ্ডাৰটো জনাটো দৰকাৰ গতে ৰিয়েক্টিভিটি অৰ্ডাৰ অফ ডিহাইড্ৰেশ্যন আটাইতকৈ কম কাৰ হ'ব প্ৰাইমেৰী মিন্স 1 ডিগ্ৰী এলকহল প্ৰাইমেৰী তাতকৈ কাৰ বেছি হ'ব সেকেন্ডাৰী তাতকৈ কাৰ বেছি হ'ব দ্যাট ইজ টাৰ্চিয়াৰী সেইকাৰণে 1 ডিগ্ৰী এলকহলতকৈ বাকিকিটা এলকহলত যেটো ৰিয়েকচন অন্য কন্ডিশন মানে ৰিয়েকচনটো সংগঠিত কৰাৰ যেটো অৱস্থা সেই অৱস্থাটো ঢিলা হৈ গৈছে মাইল্ড হৈ গৈছে সেকেন্ডাৰী এলকহলত 85% এসিড দিলেই হ'ব আৰু টেম্পাৰেচাৰো কমি গ'ল টাৰ্চিয়াৰী এলকহলত only 20% acid is required with low temperature that is 358 Kelvin temperature আৰু এইখিনি হল তোমালোকৰ ডিহাইড্ৰেচন ৰিয়েকচনৰ মেকানিজম আৰু এই ডিহাইড্ৰেচন ৰিয়েকচনৰ পাছত আমি এলকহলৰ অক্সিডেশন ৰিয়েকচনটো পঢ়িব লাগিব এটা অক্সিডেশন ৰিয়েকচনৰ কিছুমান আমি পঢ়িবলগীয়া কথা আছে আৰু অক্সিডেশন ৰিয়েকচনত কি হয় সেই কথাটো চাবা এটা 4 নম্বৰৰ ৰিয়েকচনটো আমি পঢ়িম that is oxidation এটা আছিল 3 নম্বৰ ৰিয়েকচন এটা 4 নম্বৰত আহি গল that is oxidation of alcohol ইয়াতো COH বন্ধৰ ওপৰত প্ৰভাৱ পৰে that is আমি যদি এটা কমন এলকহল লওঁ তেতিয়া এটো ইয়াক যেতিয়া আমি CrO3 this is mild oxidizing agent অক্সিডেশন বুলি কোৱাৰ লগে লগে কি দিব লাগিব অক্সিডাইজিং এজেন্ট দিব লাগিব কি অক্সিডাইজিং এজেন্ট দিম ক্রোমিয়াম ট্রাইঅক্সাইড now this is mild oxidizing agent therefore it goes to aldehyde only then if you further oxidize this aldehyde then it goes to carboxylic acid কিন্তু তুমি যদি ইয়াৰ পৰা ইয়ালৈ নিব বিচৰা কোনপটিয়াকৈ নিব পাৰিবা যেতিয়া অ্যালকালাইন KMnO4 দি দিয়া হয় পটাসিয়াম পাৰম্যাঙ্গানেটটো হল স্ট্ৰং অক্সিডাইজিং এজেন্ট আৰু এটো দি দিলে পোনপটীয়াকৈ এলকহলৰ পৰা কাৰ্বক্সিলিক এসিডলৈ গুচি যাব আৰু আমি বিভিন্ন ধৰণৰ অক্সিডাইজিং এজেন্ট ব্যৱহাৰ কৰিব পাৰো এটা মাইল্ড অক্সিডাইজিং এজেন্ট হল PCC that is pyridinium chlorochromate PCC গতিকে আমি যিকোনো এলকহলৰ pyridinium chlorochromate suppose ethanol CH3 CH2OH ইয়াত আমি PCC সমুকৈ লিখো PCC means that is pyridinium chlorochromate সমুকৈ আমি PCC বুলি কওঁ এটা এটা মাইল্ড অক্সিডাইজিং এজেন্ট হলে অ্যালকোহলিক গ্রুপটো কি হলে গুছি যাব অ্যালডিহাইড হলে CH3 CH2 সরি এটো দুটাই কার্বন আছে ইথানল লৈছিল গটিকে COOH that is ethanoic acid সরি ইথানল CHO আৰু এটো অ্যালকোহল আৰু এটো ইথানল যদি তুমি আকৌ ইয়াক কাৰ্বক্সিলিক এসিডলৈ নিব বিচৰা তেতিয়া পুনৰ যদি ইয়াত PCC দি দিয়া হয় then it will goes to carboxylic acid এটো যেটো মাইল্ড অক্সিডাইজিং মাইল্ড মানে মধ্যমীয়া অক্সিডাইজিং এজেন্ট যদি দিয়া যায় তেতিয়া হলে এলকহল বিলাক পোনপটীয়াকৈ প্ৰাইমেৰী এলকহল বিলাক এলডিহাইড লৈ যায় আৰু সেকেন্ডাৰী এলকহল যদি লোৱা হয় সেকেন্ডাৰী এলকহলক অক্সিডাইজ কৰিলে কিন্তু 2 ডিগ্ৰী এলকহল হ'ব সরি কিটন যদি আমি সেকেন্ডাৰী এলকহল লওঁ সাপোজ CH3COH এটো হল সেকেন্ডাৰী এলকহল CH3 যদি এটো আমি মাইল্ড অক্সিডাইজিং এজেন্ট দিও অক্সিডাইজ কৰো then it will goes to ketone that is CH3 C double bond O then CH3 this is ketone এটো propanol এটোৰ নামটো হল propanol
যেতিয়া আমি মাইল অক্সিডাইজিং এজেন্ট দিম 2 ডিগ্ৰী এলকহলৰ পৰা এটো আছিল 1 ডিগ্ৰী এটো হল 2 ডিগ্ৰী 2 ডিগ্ৰী এলকহলৰ পৰা আমি কি পাম কিটন পাম যদি 3 ডিগ্ৰী এলকহলক অক্সিডাইজ কৰা হয় তেতিয়া কিন্তু আমি কেবা ধৰণৰ অক্সিডাইজ প্ৰডাক্ট পাও আৰু সেই প্ৰডাক্টটো আমাৰ সুইটেবল নহয় আৰু ইয়াৰ উপৰিও আৰু কেইটামান আমি ৰিঅ্যাকশন ইয়াতে অক্সিডেশনতে পঢ়িম যে কপাৰ পাউডাৰ বা সিলভাৰ পাউডাৰ দিও এটা বিক্ৰিয়া ঘটাব পাৰি তাতো 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এটাইটা ৰিঅ্যাকশনে হয় সাপোজ যেতিয়া আমি ইথানল লম CH3CH2OH now this is 1 degree alcohol 1 degree alcohol to যেতিয়া বা এটো আমি RD যদি লিখিব বিচাৰো আমি কমন ফর্মুলা কৰি লিখিলে that is CH2OH now it is 1 degree alcohol 1 degree এই 1 degree alcohol তোৰ লগত যেতিয়া কপাৰ পাউডাৰ 573 কেলভিন টেম্পারেচাৰত দিলে এই কপাৰ পাউডাৰটোৰ লগত ই কি হ'ব বিক্ৰিয়া কৰি R CHO that is the aldehyde উৎপন্ন aldehyde now it is oxidation that is removal of hydrogen so it is known as dehydrogenation এই বিক্ৰিয়াটো ইয়াত হাইড্ৰোজেনটো আতৰ হৈ যাব সেইকাৰণে এই বিক্ৰিয়াটো কোৱা হয় ডিহাইড্ৰোজেনেশন একে ধৰণে যদি আমি এটো 2 ডিগ্ৰী কৰি লওঁ that is CH&R OH আৰু একেটা বস্তুকে যদি দিও কপাৰ and 573 কেলভিন টেম্পারেচার কপাৰ or silver powder may be used or silver and 573 kelvin ইয়াতো 573 কেলভিন এই দুইটা বস্তু আমি ইউজ কৰিব পাৰো তেতিয়া 2 ডিগ্ৰী এলকহল তোৰ পৰা আমি ইয়াত কিটন এইটো হল কিটন এই দুইটা বিক্ৰিয়াক আমি কি বুলি কওঁ হাইড্ৰোজেন আতৰ হৈছে হাইড্ৰোজেন আতৰ হোৱা means অক্সিডেশন আৰু এটা ইয়াৰ নাম দিব পাৰো that is ডিহাইড্ৰোজেনেশন তাৰ মানে হাইড্ৰোজেনটোক আতৰ কৰি দিয়া তাৰ পিছত যদি আমি 3 ডিগ্ৰী এলকহল লওঁ suppose R that means এটো আমি R দি লওঁ তেতিয়া বস্তুটো বুজিবলৈ সহজ পাম গতে CH3 আৰু এটো CH3 OH now it is this is 2 degree and this is 3 degree আমি যদি একে ধৰণে কপাৰ আৰু 573 কেলভিন টেম্পারেচাৰ দিও একেটা এনভায়ৰনমেন্ট তেতিয়া এটো কি হ'ব dehydration হ'ব that means removal of water molecule that is CH3C double bond CH2 and CH3 plus H2 ইয়াৰ হৈছিল dehydrogenation আৰু ইয়াৰ হল কি এতিয়া dehydration আৰু এটো কম আমি dehydration গতে এই তিনিটা বিক্ৰিয়াৰ সহায়ত আমি 1 ডিগ্ৰী এলকহল 2 ডিগ্ৰী এলকহল আৰু 3 ডিগ্ৰী এলকহলৰ ডিফাৰেন্স লিখিব পাৰো তাৰ মানে কপাৰ পাউডাৰৰ লগত 1 ডিগ্ৰী এলকহল সদায় এলডিহাইড দিব 2 ডিগ্ৰী এলকহল সদায় কিটন দিব আৰু 3 ডিগ্ৰী এলকহল সদায় এলকিন আৰু ওয়াটাৰ দিব গতে এই কথা কিটা আমি অক্সিডেশন ৰিঅ্যাকশনৰ লগতে পঢ়ি থাকিবলগীয়া কথা গতে অক্সিডেশন ৰিঅ্যাকশন বুলি ক'লে আমি নরমাল অক্সিডেশনৰ উপৰি আমি কপাৰ পাউডাৰ দি কৰা যেটো ৰিঅ্যাকশন সেই ৰিঅ্যাকশনটো পঢ়িব লাগিব আৰু এখিনিলৈকে তোমালোকৰ the reaction involving in alcohol by cleavage of COH bond breaking or a চাৰিটা ৰিঅ্যাকশন ইতিমধ্যে আমি পঢ়া হৈ গ'ল গতিকে আমি এলকহলৰ দুটা হেডিংত পঢ়িছিলো এটা পঢ়িছিলো যে OH bond breaking যত আমি এস্টাৰিফিকেশন পঢ়িছিলো যত আমি এসিডিক ক্যাৰেক্টাৰ পঢ়িছিলো আৰু COH bond breaking ইতিমধ্যে আমি চাৰিটা ৰিঅ্যাকশন পঢ়িলো এক নম্বৰটো পঢ়িলো that is dehydration 2 নম্বৰটো পঢ়িলো dehydrationৰ reaction with halo acid that is HCl এটো এটা পঢ়িলো এটা আমি dehydration পঢ়িলো dehydration reaction with halo acid 3 নম্বৰত পঢ়িছিলো reaction with phosphorus trichloride that is phosphorus trihalide 4 নম্বৰত পঢ়িলো that is oxidation এইটা ইতিমধ্যে ডিহাইড্ৰেশনৰ মেকানিজমৰ সৈতে এই চাৰিটা ৰিঅ্যাকশন
নত এলকহলৰ কাৰ্বন উইচ বোন বেকিং হয় আৰু এই কথাকেইটা তোমালোকে মনত ৰাখিবা এইখিনি হ'ল এলকহলৰ কেমিকেল প্ৰপাৰ্টি গতিকে ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ এলকহলৰ ইতিমধ্যে কেমিকেল প্ৰপাৰ্টি শেষ হৈছে গতিকে ইয়াৰ পাছত ফিনলৰ কেমিকেল প্ৰপাৰ্টিখিনি নেক্সট ক্লাছত তোমালোকক দিয়া হ'ব ধন্যবাদ